গোৱালপাৰাৰ লক্ষীপুৰত গৰজিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত নুৰ আলম যোৱা ৩১ জুলাইত লক্ষীপুৰ আগিয়া সংযোগী পথৰ চুটু শিঙিৰি হালবাগানত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড AS01EM 7514 নম্বৰৰ চুইফ্ট বাহন এখনক পথ আগচি ধৰি চালকক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ লগতে বাহনত থকা শিশুসহ পুৰুষ মহিলাক পিষ্টল দেখুৱাই চাৰিজনীয়া ডকাইতৰ দলে লুটি নিছিল অলংকাৰ নগদ ধন আৰু মোবাইল ফোন। লক্ষীপুৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাৰ তদন্ত কৰি ডকাইতৰ দলে ব্যৱহাৰ কৰা AS19NF5143 নম্বৰৰ এখন চুইফ্ট বাহন জব্দ কৰাৰ লগতে আবু বকাৰ ছিদ্দিক নামৰ ডকাইত এজনক কৰায়ত্ব কৰিছিল। যোৱা নিশা লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পুনৰ অভিযান চলাই গোসাইদেৱী ঢিলাপাৰাৰ পৰা জাহিদুল ইছলাম আৰু চুপাৰীভিটাৰ পৰা নুৰ আলম নামৰ দুজন ডকাইতক গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইতৰ দলে লুকুৱাই ৰখা সামগ্ৰী উদ্ধাৰ কৰিবলৈ যাওঁতে দুৰ্ধৰ্ষ ডকাইত নুৰ আলমে আৰক্ষীক ধাক্কা মাৰি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত নুৰ আলম। আহত ডকাইতজনক প্ৰথমে লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সিলিং টিলিং চাবলৈ পানী পৰি আছিল গেছে গা